আজি এটা টেকেলি পিঠা বনাবলৈ ল'লোঁ। তাৰ কাৰণে প্ৰয়োজন হোৱা চাউলৰ গুড়াখিনি এই 5 কাপমান লৈছিলোঁ। এইখিনি শুকান চাউলৰ গুড়া মই আগতেই কৰি থৈছিলোঁ। চাউল ভিজাই গুড়া কৰি ৰ'দত শুকুৱাই থৈছিলোঁ। কাৰণ বজাৰৰ গুড়া দি পেলাই পিঠাটো ভাল নহয়। এতিয়া ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ দিলোঁ। তাৰপিছত কুহুমীয়া পানীৰে অলপ অলপ কৰি পেলাই সানি ল'লোঁ। পানী বেছি দিব নালাগে, অকণমান পানী দি পেলাই সানি দিব লাগে। কাঁহী এখন দি কিছু সময় ঢাকি থৈ দিলোঁ। এতিয়া এই ভিতৰত দিবৰ কাৰণে নাৰিকল আৰু গুড়খিনি অলপ সানি লওঁ। এই গুড়ৰ টুকুৰাবিলাক মোৰ বৰ ডাঙৰ ডাঙৰ হৈ থাকিলে, সেইকাৰণে অকণমান দিগদাৰী হৈছে। এই টেকেলিটো দেখিছেনে? ইয়াৰ ভিতৰত পানী দি ল'ব লাগে। তাৰপিছত এইটো জুইত বহাই দি লৈ, মই এতিয়া অৱশ্যে জুই দিয়া নাই। চাউলৰ গুড়াখিনি আগতে চালি ল'ব লাগিব। ভালকৈ চালি নল'লে মানে পিঠাটো ভালকৈ নবহে। এতিয়া টেকেলিটোত কাপোৰ এখন দি লৈ তাত প্ৰথমে চালনীৰ ওপৰৰ অকণমান সৰটা সৰটা গুড়াখিনি দি দিলে হ'ল। আৰু পিছত চাউলৰ গুড়াখিনি ভালকৈ দি ওপৰত নাৰিকল আৰু গুড় দিব লাগে। তাৰপিছত তাৰ ওপৰত আকৌ চাউলৰ গুড়া দিব লাগে। ষ্টেপ বাই ষ্টেপকৈ বস্তুটো ফিলিং কৰিব লাগে। শেষত ঢাকনি এখনেৰে টেকেলি মুখখন ঢাকি তলৰ কাপোৰখন দি ভালকৈ হেৰি কৰি দিব লাগে, মুখনিখন মাৰি দিব লাগে। এতিয়া গেছত জুই জ্বলাই দিলোঁ আৰু এতিয়া